সমগ্ৰ দেশৰ লগতে আজি অসমতো 63 সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 63 সংখ্যক শিক্ষক দিৱস। প্ৰথমবাৰৰ বাবে ৰাজধানী দিছপুৰৰ বাহিৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহান দাৰ্শনিক ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনক স্মৰণ কৰে। স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ 13 গৰাকী শিক্ষকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। একেদৰে 13 গৰাকীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰে। উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, কৃষি মন্ত্ৰী অতুল বৰা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, জলসিঞ্চন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল, ৰাজ্যসভাৰ সাংসদ ৰমেশ্বৰ তেলী, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি উপস্থিত থাকে। শিক্ষক হিচাপে আমি তেওঁলোকক সম্বৰ্ধনা জনাওঁ। ইয়াৰ লগতে মহাবিদ্যালয়ত যিসকল গৱেষক শিক্ষক আছে, যিসকলে ইতিমধ্যে তেওঁলোকৰ আৱিষ্কাৰক লৈ পেটেণ্ট লাভ কৰিছে, এনেকুৱা 6 গৰাকী শিক্ষক মহাবিদ্যালয়ৰ শিক্ষকক আমি সন্মান দিওঁ। তাৰ লগতে আমাৰ যিসমূহ মহাবিদ্যালয়ে নাকৰ এক্ৰিডিটেশ্যনত A++ আৰু A+ পাইছে, সেই মহাবিদ্যালয় কেইখনকো আমি সন্মানিত কৰোঁ। তাৰ লগতে আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত 299 কোটি টকাৰ আমি প্ৰকল্পসমূহ আজি শুভ উদ্বোধন কৰোঁ। ইয়াৰ লগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা ছাত্ৰী নিবাস, প্ৰায় 200 ছাত্ৰী একেলগে থাকিব পৰা ছাত্ৰী নিবাসৰ ভৱনো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৱাসীয়ভাৱে আধাৰশিলা স্থাপন কৰে। PMOছাৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে 100 কোটি, কটন বিশ্ববিদ্যালয়ে 20 কোটি, বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে 20 কোটি টকা তেওঁলোকে লাভ কৰিছে। শৈক্ষিকভাৱে পিছপৰা জিলা হিচাপে কাছাৰ জিলা আৰু বাক্সা জিলাই তেওঁলোকৰ মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে প্ৰতিখন জিলাই 10 কোটি টকা লাভ কৰিছে। ইয়াৰ উপৰিও অসমৰ আন 14খন মহাবিদ্যালয় সবলীকৰণ আঁচনিৰ অধীনত 70 কোটি টকাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। এইসমূহ আঁচনি আজি শুভ উদ্বোধন কৰা হয়, ইয়াৰ শুভাৰম্ভ কৰা হয় আৰু এই আঁচনিসমূহৰ ৰূপায়ণ প্ৰধানমন্ত্ৰী অভিযানৰ অধীনত আৰম্ভ কৰা হয়। নিয়মীয়া পদৰ বাবে যিসকল 5791 গৰাকী শিক্ষাৰ্থীক শিক্ষকে নিযুক্তি লাভ কৰিছিলে, নিযুক্তি পত্ৰ লাভ নকৰিলে কিয়? না নিযুক্তি পত্ৰ তেওঁলোকে লাভ কৰিব। তেওঁলোকৰ 8 তাৰিখে তেওঁলোকে নিযুক্তি পত্ৰসমূহ লাভ কৰিব। ইয়াৰে ভিতৰত আমি কিছু অভিযোগ আছে যে মানে আমাৰ যিসমূহ এডুকেশ্যন গেৰাণ্টি স্কিমৰ অধীনত যিসমূহ বিদ্যালয় আছে, পূৰ্বতে সমগ্ৰ শিক্ষাৰ অধীনত এডুকেশ্যন গেৰাণ্টি স্কিম, সেই বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী যিসকলৰ তথ্য আমি লাভ কৰিছোঁ, সেইটো আকৌ এবাৰ ভেৰিফিকেশ্যন কৰিব বিচৰা হৈছে আৰু ভেৰিফিকেশ্যন ইতিমধ্যে আৰম্ভ হৈছে। 8 তাৰিখ যিসকল ঠিকাবিধি তেনেকুৱা কোনো কথা নাই। আমি আমাৰ নিজৰ নিশ্চিতিৰ কাৰণে বিভাগে নিজৰ নিশ্চিতিৰ কাৰণে এবাৰ ৰিভেৰিফিকেশ্যন কৰিব। অসমাদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।